প্ৰথম প্ৰশ্ন কৰিছিলে যে বাহিৰৰ পৰা ল'ৰাবোৰ এতিয়া আহিব নেকি। আজি অসমৰ ল'ৰা ছোৱালীয়ে কৰ্ণাটকত গৈছে, অসমৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশত গৈছে, আৰু ব্ৰাইটেষ্ট মাইণ্ড আজি IT ইণ্ডাষ্ট্ৰীত অসমৰ ল'ৰা ছোৱালীয়ে গৈ কাম কৰিছে। অসমলৈও কাম কৰিব মানুহ আহিব, কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভিছন যে নহয় আমি অসমতে এনেকুৱা এখন ইউনিভাৰ্চিটি খুলিম যিখন ইউনিভাৰ্চিটিয়ে আমাৰ ল'ৰা ছোৱালীক সেমি কণ্ডাক্টৰৰ বিষয়ে শিকাব, কোৱান্টাম ফিজিক্সৰ বিষয়ে শিকাব, আমাৰ ল'ৰা ছোৱালীক আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে শিকাব। আজি নেইলেট বিশ্ববিদ্যালয় জাগিৰোডত যি স্থাপন হ'ব গৈ আছে, ই অসমৰ শিক্ষা জগতত জ্ঞান আৰু বিজ্ঞানৰ এক নতুন সুৰুজৰ আমন্ত্ৰণ কৰিছে। নতুন আলোকৰ পোহৰে আমাৰ সমগ্ৰ শিক্ষা আৰু বৌদ্ধিক জগতখন এক আলোকময় কৰি তুলিব। আমি ইমান দিনে ৰাজনীতি বিজ্ঞান পঢ়িছো, পদাৰ্থ বিজ্ঞান পঢ়িছো, সমাজ বিজ্ঞান পঢ়িছো, বুৰঞ্জী পঢ়িছো। এতিয়া এই নেইলিট ইউনিভাৰ্চিটিৰ জৰিয়তে অসমৰ ল'ৰা ছোৱালীয়ে আৰ্টিফিচিয়েল ইন্টেলিজেন্স পঢ়িব, অসমৰ ল'ৰা ছোৱালীয়ে সেমি কণ্ডাক্টৰ পঢ়িব, অসমৰ ল'ৰা ছোৱালীয়ে অগমেন্টেড ৰিয়েলিটিৰ বিষয়ে শিকিব। আজি এক নতুন জ্ঞান আৰু বিজ্ঞানৰ যুগত অসমে প্ৰৱেশ কৰিব। 2025 চনৰ এই 3 তাৰিখ দিনটো অসমৰ শৈক্ষিক আৰু বৌদ্ধিক নৱজাগৰণৰ এক মাইলৰ খুঁটি হৈ ৰব। আজিৰ এই দিনটোত মই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ মই সেমি কণ্ডাক্টৰৰ কথা চিন্তা কৰিছিলো, মোদী ডাঙৰীয়াক গৈ অনুৰোধ কৰিছিলো, মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ দিয়াই নহয়, এই সেমি কণ্ডাক্টৰত অসমীয়া যুৱক যুৱতীয়ে কাম কৰক আৰু ইয়াৰ পৰা গৈ দেশ বিদেশত কাম কৰক। অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলতো ইয়াৰ বাবে আমাৰ নতুন চাম প্ৰস্তুত হৈ উঠক। আজি উত্তৰ পূৰ্বৰ আইজলকে ধৰি বিভিন্ন জায়গাত নেইলিট ইউনিভাৰ্চিটি আমাৰ বাবে আজিৰ দিনটো এটা সঁচাকৈ আনন্দৰ দিন, এটা গৌৰৱময় দিন। আৰু মই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো।